নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ এইবাৰ বিজেপিৰ বৰঘৰত ওলাল চুৰ এইবাৰ বিজেপিৰ বৰঘৰত ওলাল মহা চুৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিলে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম কুমাৰ দাসক জনতা ভৱন আৰু মিনিষ্টাৰ কলনীত প্ৰবঞ্চনাৰ বৃহৎ জাল পেলাইছিল অসীম কুমাৰ দাসে ভুৱা ৱৰ্ক অৰ্ডাৰেৰে কোটি কোটি টকা লুণ্ঠন চলাইছিল বিজেপিৰ নেতা অসীম কুমাৰ দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিমুক্ত অসমত বিজেপি নেতাৰ ভয়ংকৰ দুৰ্নীতিৰ কাণ্ড পোহৰলৈ আহিছে এইবাৰ বিজেপিৰ বৰঘৰত ওলাল মহা চুৰ ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম কুমাৰ দাসক দিবলৈ আন এটা ব্ৰেকিং নিউজ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি আজি পুনৰ প্ৰশাসনৰ বুলডোজাৰ চলিল সোণাপুৰত 250টা গৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ বৃহৎ উচ্ছেদ অভিযান চলালে আজি প্ৰশাসনে সোণাপুৰত কচুতলিত এই উচ্ছেদ অভিযান প্ৰশাসনৰ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি এই উচ্ছেদ অভিযান যেহেতু 30 ছেপ্টেম্বৰ পৰ্যন্ত ন্যায়ালয়ে উচ্ছেদ স্থগিতৰ নিৰ্দেশ দিছিল কিন্তু আজি পুনৰ 250টা বাসগৃহত চলিল উচ্ছেদ 6টা স্থানত উচ্ছেদ অভিযান প্ৰশাসনৰ ম্যাদী আৰু একচনীয়া মাটিত চলিব উচ্ছেদৰ বাবে হস্তম হৈছিল বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনী 51 গৰাকী লোকৰ নথি পত্ৰ পৰীক্ষা কৰিছে প্ৰশাসনে বেদখলকৃত ভূমি এৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছিল এই লোকসকলক আৰু আজি পুনৰ প্ৰশাসনৰ বুলডোজাৰ চলিল সোণাপুৰত এফালৰ পৰা বাসগৃহসমূহ ভাঙি দিয়া হয় বুলডোজাৰ লগাই প্ৰশাসনৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজিৰ তাৰিখত ৰাজ্যত বিধানসভা নিৰ্বাচন হলে পৰাস্ত হ'ব বিজেপি কোনো ব্যক্তিয়ে নিজকে ভগৱান বুলি ভাবিব নালাগে অসমৰ কোনো এটা সমষ্টি কোনো ব্যক্তিৰ দুৰ্গ নহয় সদস্য ভৰ্তি অভিযানতো বিফল হৈছে বিজেপি দল বিজেপি কৰি থকা ল'ৰা ছোৱালীবোৰ নিবনুৱা হৈ আছে বিজেপিৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে পুৰণি বিজেপি কৰ্মীসকলৰ গুৰুত্ব নোহোৱা হৈছে বিজেপিত প্ৰত্যেক জিলা প্ৰত্যেক ব্লকতে মাটি কিনিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আজিৰ তাৰিখত যদি ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে এই নিৰ্বাচনত বিজেপি পৰাস্ত হ'ব বুলি দাবী কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ আজি সোণাপুৰৰ লগতে লক্ষীপুৰতো বৃহৎ উচ্ছেদ অভিযান মছজিদ মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডোজাৰ গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলালে প্ৰশাসনে এফালৰ পৰা ভাঙি দিয়া হ'ল মছজিদ প্ৰশাসনৰ হাতোৰাৰ পৰা ৰক্ষা নপৰিল ঈদগাহ মছজিদ মাদ্ৰাছা লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান 55 হেক্টৰ ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে যাৰ বাবে বৃহৎ উচ্ছেদ অভিযান 200টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য প্ৰশাসনৰ এইদৰে মছজিদ ভাঙি দিয়া হৈছে মছজিদ মাদ্ৰাছা আৰু ঈদগাহতো চলিল প্ৰশাসনৰ বুলডোজাৰ গোৱালপাৰাত এই বৃহৎ উচ্ছেদ অভিযান সোণাপুৰৰ লগতে গোৱালপাৰাতো প্ৰশাসনে আজি বৃহৎ উচ্ছেদ অভিযান চলায় দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ আমাৰ বাবে কোনো ফেক্টৰ নহয় লাখ লাখ মানুহে নিজেই ইচ্ছা কৰি বিজেপিৰ সদস্য হৈছে বিজেপিৰ সদস্য হ'বলৈ কাকো জাপি দিয়া নহয় বিজেপিৰ সদস্য হ'বলৈ সকলো ৰাইজ ওলাই আহিছে অসমত প্ৰতিটো সমষ্টিতে 40,000কৈ ব্যক্তিয়ে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে বৰ্তমান 35 লাখৰ সীমা অতিক্ৰম কৰিছে সদস্য ভৰ্তিয়ে বিজেপিৰ সদস্য ভৰ্তি অভিযানত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ হৈছে অসম গৌৰৱ গগৈক লৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই গৌৰৱ গগৈ কোনো ধৰণৰ ফেক্টৰ নহয় বুলি মন্তব্য পীয়ুষ হাজৰিকাৰ নিজৰ পত্নীক চৰকাৰী ভূমি উপহাৰ দি বিপদত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী চৰকাৰী ভূমি দিছিল উপহাৰ পত্নীক চৰকাৰী ভূমি উপহাৰ দি বিপদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত চলোৱাৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে পত্নীৰ নামত বৃহৎ পৰিমাণৰ ভূমি আবণ্টন দি বিপদত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শীঘ্ৰেই গাদী হেৰুৱাৰ লগতে জেলৰ আলহী হ'বলগীয়া হ'ব পাৰে সিদ্ধাৰামায়া
ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত চলোৱাৰ সন্মতিৰ প্ৰত্যাহ্বান জনাই সিদ্ধাৰামায়া আবেদন দাখিল কৰিছিল ন্যায়ালয়ত। কৰ্ণাটক উচ্চ ন্যায়ালয়ত সিদ্ধাৰামায়াই দাখিল কৰা আবেদন খাৰিজ কৰিছে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে সিদ্ধাৰামায়াৰ পদত্যাগৰ দাবী কৰিছে বিৰোধীয়ে। পত্নীক চৰকাৰী ভূমি উপহাৰ দি এইবাৰ বিপদত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী। আন এটা জৰুৰী খবৰ, কাইলৈৰ পৰা খুলিব বিদ্যালয়। বতৰ ঠাণ্ডা হোৱাৰ বাবে পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে শিক্ষা বিভাগে। ২৭ ছেপ্টেম্বৰলৈকে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছিল কামৰূপ মেট্ৰ' প্ৰশাসনে। বুধবাৰৰ পৰা পুনৰ বিদ্যালয় খোলাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। পূৰ্বৰ সময়সূচী মতেই আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। কাইলৈৰ পৰা পুনৰ খোল খাব বিদ্যালয়। দিবলৈছো পৰৱৰ্তী খবৰ, আমি যথেষ্ট কষ্ট কৰোঁ, মূৰৰ ঘাম মাটিত পেলাই কাম কৰোঁ আমি। পূজা আহি আছে, গতিকে আমাৰ প্ৰাপ্য বানচ দিবই লাগিব। বানচ প্ৰদানৰ দাবী চাহ শ্ৰমিকৰ। শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল চাবুৱাৰ হাতীয়ালি চাহ বাগিচা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ। ভাৰত উচ্চায়ুক্তৰ হাতত প্ৰতিবাদী টোকা দাখিল। শেহতীয়াকৈ ঝাৰখণ্ডত বাংলাদেশী নাগৰিক সম্বন্ধে মন্তব্য দিছিল অমিত শ্বাহে। তাৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে বাংলাদেশ বৈদেশিক মন্ত্ৰালয়ে। গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত বিজেপি SC মৰ্চাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ সংৰক্ষণ বিৰোধী মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ। বিজেপি SC মৰ্চাই স্মাৰক পত্ৰ প্ৰদান কৰিলে ৰাজ্যপালৰ হাতত। প্ৰতিবাদত উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধি। শীঘ্ৰেই বৃদ্ধি পাব দৰমুখা মন্ত্ৰী বিধায়কৰ। শীঘ্ৰেই দৰমুখা বাঢ়িব মন্ত্ৰী বিধায়কৰ। দৰমুখাৰ লগতে বৃদ্ধি পাব পাৰে ভাত্ৰাও। নৱেম্বৰত বিধানসভাৰ অধিৱেশনৰ পিছতেই নতুন দৰমুখা লাভ কৰিব মন্ত্ৰী বিধায়কে। অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল বিধানসভাৰ দৰমুখা কমিটিৰ। 30 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিব কমিটিয়ে। থাকিব দৰমুখা বৃদ্ধিৰ পৰিমাণ উল্লেখ থাকিব প্ৰতিবেদনত। শীঘ্ৰেই বৃদ্ধি পাব মন্ত্ৰী বিধায়কসকলৰ দৰমুখা। 30 ছেপ্টেম্বৰৰ ভিতৰত খুলি পেলাওক স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল ৰাইজ। আমাৰ ঘৰত হাজিৰা কৰা মানুহ আছে, হাজিৰা কৰি কেনেকৈ বিল দিম স্মাৰ্ট মিটাৰৰ? আমাক আগৰ সেই পুৰণা মিটাৰটোকেই ঘূৰাই দিয়ক APDCL-এ। 30 ছেপ্টেম্বৰৰ ভিতৰত খুলি পেলাওক স্মাৰ্ট মিটাৰ। অন্যথা ৰাজহুৱাকৈ স্মাৰ্ট মিটাৰ খুলি ভাঙি পেলোৱাৰ সিদ্ধান্ত ৰাইজৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নগাঁৱৰ ৰাইডঙিয়াত ৰাইজৰ প্ৰতিবাদ। শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আমাৰ ঘৰত হাজিৰা কৰা মানুহ আছে, হাজিৰা কৰি ভাতেই খাম নে স্মাৰ্ট মিটাৰৰ বিল দিম? স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ চলি থকাৰ মাজতেই APDCL-ৰ এটাৰ পিছত আন এটা নাফুট নাচৰুট কাণ্ড পোহৰলৈ আহিছে। এবাৰ বিদ্যুৎ বিভাগৰ আকৌ আজব কাণ্ড পোহৰলৈ আহিছে। ব্যৱহাৰ অবিহনে বিল আহিল 1,61,000 টকাৰ। এইবাৰ মঙলদৈত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বিদ্যুতৰ বিল দেখি মূৰে কপালে হাত দিলে ৰাইজে। বিদ্যুৎ ব্যৱহাৰ অবিহনে বিল আহিল 1,61,365 টকা। অংগনবাড়ী কেন্দ্ৰলৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিলে এই আজব বিল। এবছৰৰ পূৰ্বে কেৱল মিটাৰ লগাই থৈছিল বিদ্যুৎ বিভাগে। বিগত এটা বছৰে ব্যৱহাৰ কৰা হোৱা নাই কোনো লাইট ফেন। অৱশেষত বিদ্যুৎ ব্যৱহাৰ অবিহনে বিল আহিল 1,60,000ৰো অধিক টকা। এই নাফুট নাচুট কাণ্ড পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ মঙলদৈত। দিবলৈছো আন এটা জৰুৰী খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা। আগন্তুক 4 দিনলৈ ৰাজ্যজুৰি এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যৰ ঠায়ে ঠায়ে ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আগন্তুক কেইবা দিনলৈ ধাৰাসাৰ বৰষুণ বজ্ৰপাতৰ এলাৰ্ট জাৰি। 33খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সোণতলিত প্ৰচণ্ড ধুমুহা বৰষুণ। কোন কোন জিলাত সকিয়নি বতৰ বিজ্ঞান কেন্দ্ৰৰ?
ধুবুৰী দক্ষিণ শালমাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি নলবাৰী কামৰূপ মেট্ৰ' দৰং ওদালগুৰি মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট ধুবুৰী শিৱসাগৰ মাজুলী চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট ৰাজ্যৰ ঠায়ে ঠায়ে ধুমুহাৰ তাণ্ডৱ আৰু ৰাজ্যৰ 33খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে দুলাল বৰা ব্লেকমেইলাৰ দুলালক গ্ৰেপ্তাৰ নকৰিলে সমহীয়াভাৱে বিজেপি ত্যাগৰ হুংকাৰ বিজেপি কৰ্মীৰ ওলাই আহিছে বিজেপিকে ধৰি ৰাজ্যৰ দল সংগঠন শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব ব্লেকমেইলাৰ দুলাল বৰা শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব দুলাল বৰাক ন্যায়ালয়ৰ দৃষ্টিত দুলাল বৰা ব্লেকমেইলাৰ দুলাল বৰাৰ বিৰুদ্ধে সৰব এতিয়া বিজেপিৰ নেতাকৰ্মীসকল ব্লেকমেইলাৰ দুলাল বৰাক গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিছে দল সংগঠন বিজেপি কৰ্মী দেৱজিৎ হাজৰিকাৰ মূল হত্যাকাৰী দুলাল বৰা আৰটিআই আৰু ব্লেকমেইলিঙে আছিল দুলাল বৰাৰ ধন ঘটোৱাৰ মূল আহিলা ব্লেকমেইলিঙৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে দুলালে চলাইছিল সন্ত্ৰাস বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাৰ সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আদালতো ব্লেকমেইলৰ ৰূপে প্ৰমাণিত হৈছে দুলাল বৰা অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব দুলাল বৰা আৰটিআইৰ যোগেদি বিভিন্নজনক ব্লেকমেইলিং কৰিছিল দুলাল বৰাই 2020ত কেইবাটাও গোচৰৰ শুনানি গ্ৰহণৰ দিছিল আদালতে আৰটিআইৰ তথ্যক হাতিয়াৰ কৰি বিভিন্নজনক ব্লেকমেইলিং কৰিছিল এইজন দুলাল বৰাই বৰ্তমানো দুলালৰ বিৰুদ্ধে বিভিন্ন থানাত আছে 31টাকৈ গোচৰ অগ্ৰিম জামিন বিচাৰি আদালতৰ দ্বাৰস্থ বিতৰ্কিত দুলাল বৰাৰ বিৰুদ্ধে এইবাৰ হৰপ হৈছে খুদ বিজেপিৰ নেতা কৰ্মীসকল অনলাইন যোগে আদালতত আবেদন পলাতক দুলাল বৰাৰ ৰফিক আহমেদ নামৰ সাংবাদিকেও বিচাৰিছে অগ্ৰিম জামিন আদালতৰ পৰা দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ ঘটনাত নাম হাঙুৰ খাইছে দুয়োজন লোকৰ দুয়োজনেই আছে বৰ্তমান পলাতক অৱস্থাত সুচাইড নোটত দুলাল ৰফিকে ব্লেকমেইলিং কৰাৰ অভিযোগ দেৱজিৎ হাজৰিকাৰ পলাতক দুলাল বৰাৰ পৰ্টেলৰ মেনেজাৰক জেৰা চিএম ভিজিলেন্সৰ সোমবাৰে জেৰাৰ সন্মুখীন হৈছিল দুলালৰ মেনেজাৰ গকুল বৰ্মন ব্লেকমেইলাৰ দুলালক গ্ৰেপ্তাৰ নকৰিলে সমহীয়াভাৱে বিজেপি ত্যাগৰ হুংকাৰ দিছে বিজেপিৰ কৰ্মীসকলে